নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা সংখ্যাক এটা ভগ্নাংশৰে হৰণ কৰা ধাৰণাটো বুজাই দিম বা নিয়মটো। তে নিয়মটো চোৱা, এটা সংখ্যাক যিকোনো ভগ্নাংশৰে হৰণ কৰিবলৈ হ'লে সেই সংখ্যাটোক ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগিব। তে প্ৰথম তুমি জানিব লাগিব প্ৰতিক্ৰম। তে চোৱা, দুটা সংখ্যাৰ পূৰণফল 1 হ'লে এটা সংখ্যাক আনটোৰ প্ৰতিক্ৰম বোলে। যেনে চোৱা, 5/3 প্ৰতিক্ৰম সমান কি হ'ব? 3/5। উলটি যাব, হৰটো তোমাৰ লব হ'ব, লবটো হৰ হ'ব। কাৰণ নিয়মটো চোৱা, সংখ্যা দুটাৰ পূৰণফল কি হ'ব লাগিব? 1। তে চোৱা, 5/3 পূৰণ 3/5। এই ভগ্নাংশ দুটা পূৰণ কৰিলে তুমি কি পাবা? 1। কাৰণ এইটো চোৱা, 5ৰে 5ক কাটিবা, 3ৰে 3ক কাটিবা, 1 1 1 পূৰণ 1 1 পালা বুজি। তে আমি প্ৰতিক্ৰম কি পালো বুজি। এতিয়া আহা আমাৰ এই নিয়মটোলৈ। তে এটা উদাহৰণ লৈছো মই, 8ক তোমাৰ 3/4ৰে হৰণ কৰিব লাগে। তে প্ৰথম মই ইয়াতে লিখি ললো, চোৱা, একেবাৰে সহজ পাবা বুজি। 8 লিখিলো। এতিয়া চোৱা, এটা সংখ্যাক যিকোনো ভগ্নাংশৰে, এইটো সংখ্যা এটা আমাৰ আৰু এইটো ভগ্নাংশ, বলা বুজি। এটা সংখ্যাক যিকোনো ভগ্নাংশৰে হৰণ, সেইটো চোৱা, 8ক এই ভগ্নাংশটোৰে হৰণ কৰিবলৈ হ'লে সেই সংখ্যাটোক মানে 8ক ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগে। এতিয়া চোৱা, 3/4ৰ প্ৰতিক্ৰমেৰে কি কৰিব দিছি? সংখ্যাটোক, যিটো সংখ্যা আমি হৰণ কৰি, আমি সংখ্যাটো 8 লৈছো, 8ক কি কৰিব দিছে? পূৰণ কিহেৰে? এই ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে। প্ৰতিক্ৰমটো বুজি পালা? 5/3 প্ৰতিক্ৰম 3/5। ইয়াতে কি আছে চোৱা, 3/4 আছে। 3/4 প্ৰতিক্ৰম কি হ'ব? উলটি যাব, 3টো ওপৰত যাব, 4টো তলতে আহিব। পূৰণ কৰিব দিছে প্ৰতিক্ৰমেৰে। এই নিয়মটো চোৱা, ইয়াতে তোমাৰ তলত হ'ব 4, ওপৰত 3। পালা বুজি? 3/4ৰ প্ৰতিক্ৰম এইটো। চোৱা, এতিয়া এটা সংখ্যাক যিকোনো সংখ্যাৰে হৰণ কৰিবলৈ হ'লে সেই সংখ্যাটো মানে ইয়াতে আমি 8 লৈছো, 8ক সেই সংখ্যাটো ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব দিছে। এই সংখ্যাটোৰ প্ৰতিক্ৰমেৰে এই সংখ্যাটোক পূৰণ কৰিব লাগিব। নিয়মটো হ'ল এইখিনি। এতিয়া 4ৰে 1 কাটা, 8ক দুবাৰ। এতিয়া তোমাৰ থাকিল 2 পূৰণ 3। এইখিনিৰ পৰা তুমি কি পাবা? 6। বুজি পালা নিশ্চয়? আৰু বুজি পালানে নাই কমেণ্টত জনাবা। লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।